নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ বাতৰি এবাৰ চাকৰিৰ বজাৰ মেলি গ্ৰেপ্তাৰ হৈছে দিব্যাংগ মঞ্চ অসমৰ দুই নেতাই চাকৰিৰ বজাৰ মিলিছিলে আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত তেওঁলোকে ধন সংগ্ৰহ কৰিছিলে ভাইৰেল হৈ পৰিছে কল ৰেকৰ্ডিং আৰু সেই সন্দৰ্ভত দুজনকে আটক কৰিছে আৰক্ষীয়ে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত ধন লোৱা হৈছিলে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা হৈছিলে দুই নেতাই সংগ্ৰহ কৰিছিলে এই ধন দিব্যাংগ মঞ্চৰ দুই নেতা সেমিম আহমেদ আৰু নৱজিত বৰ্মনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ভাইৰেল হৈছে কল ৰেকৰ্ডিং আৰু সেই কল ৰেকৰ্ডিং লৈ এতিয়া টুলপাৰ হৈছে ৰাজ্য গুৱাহাটীৰ বৰাগাঁৱৰ পৰা নিখা দুয়োকে গ্ৰেপ্তাৰ কৰিছে পানবজাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে দুয়ো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত পাতিছিলে বজাৰ তেওঁলোকে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত পাতিছিল বজাৰ চাকৰি দিয়াৰ নামত প্ৰাৰ্থীৰ পৰা সংগ্ৰহ কৰা হৈছিল 2 পৰা 4 লাখকৈ টকা আৰু সামাজিক মাধ্যমতো ভাইৰেল হৈছিল দৰদামৰ কল ৰেকৰ্ডিং সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছিল একাংশৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে দিব্যাংগ মঞ্চৰ দুই নেতাকে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই নেতাক প্ৰাৰ্থীৰ পৰা সংগ্ৰহ কৰা ধনেৰে দুয়োৰে বিলাসী বাহন ক্ৰয় কৰাৰো অভিযোগ উত্থাপন হৈছে আমি এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ বাতৰি অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত এবাৰ ধন সংগ্ৰহ কৰা হৈছে আৰু এই ধন সংগ্ৰহ কৰাৰ অভিযোগত আটক হৈছে দুই নেতা এয়া ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাবলৈ চেষ্টা কৰিছো আৰু এনেদৰে এতিয়া লুণ্ঠন ৰাজ চলিছে কিয়নো চাকৰি দিয়াৰ নামত একাংশ নেতা এতিয়া দালাল ৰাজত বহি পৰিছে আৰু এই দালাল ৰাজক এতিয়া কোনে নাকি লগাব কিয়নো অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত এনেদৰে ধন সংগ্ৰহ কৰা হৈছে দিব্যাংগ মঞ্চৰ দুই নেতা সেমিম আহমেদ আৰু নৱজিত বৰ্মনক গ্ৰেপ্তাৰ কৰা হৈছে ভাইৰেল হৈ পৰিছে কল ৰেকৰ্ডিং আৰু সেই কল ৰেকৰ্ডিংক লৈ এতিয়া টুলপাৰ লাগিছে সমগ্ৰ ৰাজ্যতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ নেতাৰ দিব্যাংগ মঞ্চ অসমৰ দুই নেতাৰ এয়া কাণ্ড আৰু এই কাণ্ডক লৈ এতিয়া অতিষ্ঠ হৈ পৰিছে জনসাধাৰণ কিয়নো প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে যেটো চাকৰি তেওঁলোকে পৰীক্ষা দিবলৈ যায় চাকৰি এটা পাম বুলি কিন্তু এনে ধৰণৰ দালালৰ বাবে এতিয়া সকলোৱে মূৰে কপালে হাত দিব লগা হৈছে কিয়নো তেওঁলোকৰ আশাৰ চাকৰিটো এনেদৰে দৰদামত কিনা হৈছে দৰদামত বিক্ৰী কৰা হৈছে বজাৰ পাতিছে একাংশ দালালে এনেদৰে চাকৰি আৰু যাৰ ফলত এতিয়া এই যেটো ঘটনাক লৈ যে টুলপাৰ লাগিছে কিয়নো এটা কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে আৰু সেই কল ৰেকৰ্ডিংত সমগ্ৰ চাকৰিৰ যি দাম দৰ আছে সেই কথা উল্লেখ কৰা হৈছে কিমান টকা তেওঁলোকে কেছত পেমেন্ট কৰিছে বা কিমান টকা তেওঁলোকে দিবলৈ আছে সেই সমগ্ৰ কথা কল ৰেকৰ্ডিংটোত ভাইৰেল হৈ পৰিছে চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত হৈ পৰিছে এবাৰ সংগঠনৰ নেতা দিব্যাংগ মঞ্চ অসমৰ সভাপতি আৰু সম্পাদকক আটক কৰা হৈছে সেমিম আহমেদ আৰু নৱজিত বৰ্মনক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত লৈছিলে লাখ টকা আৰু সেই লাখ টকা লৈ এতিয়া বিপদত পৰিছে দুয়ো আৰু এই মুহূৰ্তত আমি জনাবলৈ চেষ্টা কৰিছো যে সেই কল ৰেকৰ্ডিংটো আমাৰ হাতত আছে আৰু সেই কল ৰেকৰ্ডিংটো এই মুহূৰ্তত শুনাবলৈ চেষ্টা কৰিম মোৰ মুখ চাই নেবে আপনার মুখ চাই নেবে দিও বুঝি পেছি না কথাটো হয় আচ্ছা মোর হাতত যেন কিবা করবা পারিলো আপনার নামটো মই ভরাইলো কথাটো বুঝি পেছি না আপনি মোক পিছতে দিলাক মোৰ কিবা অসুবিধা হলা হয় নেকি আগে চিনাকি মানুহ হয় না নহয় নহয় চিনাকি মানুহ ইমান দিনে আমি আপোনাৰ লগত যোগাযোগ কৰি আছো আপোনাক মই আগতে 5,000 টকাও দিয়া আছে আপুনি 5,000 টাকাটো কেছত দিয়া গৈছে বাইদেউ সেইটো কেছত দিয়াৰ কাৰণে আজি চান্স পাইছে আপোনালোকে কেছো নকৰিলে কিবাও নকৰিলে আমি খবৰে লনা কেছ কৰিলো কেছ কৰা মানুহ আধা চাকৰি হল সৰি কেছ কৰা মানুহ পাৰি আছো কেছ কৰা মানুহ আধা চাকৰি হল হা গম পাইছা নাই নাই একোৱে হোৱাই নাই কেছে নকৰিলে কিবা নকৰিলে বোলে তেনেকে দৰমহা দিয়া নাছিলে মানুহৰ বহুতে হল বিলটো
তাৰপিছত আপুনি আৰু কি কৈছে? ইমান দিনে আৰু বয়সো নাই কিবাও নাই আপুনি জানেই দেখোন আপুনি ইমান দূৰৰ পৰা অহা যোৱা কৰিব নোৱাৰে আপোনাৰ লিষ্টটো দিলেইতো আমি পাছত হলেওতো আপোনাক কিবা এটা কৰি হলেওতো দিব পৰাটো দিম নিদিয়াকেতো নাথাকো হেল্ল' শুনি আছো ৰ'ব, এক ছেকেণ্ড। হেল্ল' শুনি আছো, কওক। অ তাকে আপোনালোক হেল্ল'। আপুনি আৰু মোৰ বয়সো নাই আৰু যেন তেনে আপুনি কিবা চাওক, এটা মই কৰি শুনা দিয়ক শুনা মই আপোনাক এটা খোলা আপোনাৰ একদম আপোনাৰ মই 6-0টো খাই মই ডাঙৰ মানুহ হ'ব নোৱাৰো। প্ৰথম কথা বুজিলা নাই হা। 6-0 আজিৰ তাৰিখত একো নহয়। একযোৰ কাপোৰ কিনিবা গেলি আজি বাজাৰত গেলে 6-0 খৰচ হৈ যায় হা। আপনার এই বয়সের এই লাস্ট বয়সের অবস্থা এই চান্স আছে, এই চান্স যদি আপনি সোমাব নৰে আর জীবনত আপনি ল'ব নৰে আৰু এতিয়া পাৰে যদি আপনি 6-0 তাৰ ব্যৱস্থা অনলাইন মাৰি দিব, আপনি অনলাইন মাৰি দিব। যুগত প্ৰমাণ লাগে, যদি প্ৰমাণ পাব আপনি অনলাইন ৰাখিব, বেংকত দিব, কেছ দিলে কেছ দিব, প্ৰমাণ লাগিলে প্ৰমাণ দিব, বুঝছে নাই? আপনার মই যদি আপনি 26 তারিখে লিস্ট চলব, আপনি আছে গাড়ীত হা এইটো খাইছ নেকি তুমি? এতিয়া আপনি যদি কৰক আৰু এতিয়া আপনি কথা এতিয়া ফেব্ৰুৱাৰীৰ 5 তাৰিখৰ ভিতৰত আপোনাৰ সময় আছে। এই ফেব্ৰুৱাৰী 5 তাৰিখ লাষ্ট ডেট। হয় হয় ফেব্ৰুৱাৰী 5 তাৰিখ লাষ্ট ডেট। ফেব্ৰুৱাৰী 5 তাৰিখে আপনি কাগজ আৰু পইচা জমা দিয়ে আপনার মিনিমাম 26 তাৰিখে নাম আহি যাব। এটা আপনার কথা আৰু বাকি মই একো নকওঁ আৰু কাৰণ মই আপনি মোৰ চিনাকি মানুহ, মই আপোনাক চাই দিব পাৰো কিন্তু মোক মোৰ মুখখন ওপৰৰ মানুহ নাছে, ওপৰত দিবই লাগিব। কি কয় বাইদেউ? মোৰ একো নাই বাইদেউ। এতিয়া আপনি আপনার কথা এতিয়া কি কৰিব বুলি ভাবিছে কওক। কি কৰিম বুলি ভাবিছে আৰু এতিয়া দিব পৰাটোৱে কথা আৰু তেনেকৈ যদি কয় আপোনালোকে আগত লিষ্টটো বঢ়াই দিয়ক, তেতিয়া লিষ্টটো ওলোৱাৰ লগে লগে আপোনালোকক মই অনলাইন হলেও কিবা হলেও পেমেন্ট কৰিলো হয়। বাইদেউ শুনক, আপনি যিটো ভাবি আছে মোৰ লিষ্টত নাম বেলেগে ভৰাই কোনো নিদিয়ে যুগত বাইদেউ, কাৰণ মই আপনার কথা আপনার মই কাগজ খান দিলো দিয়ক, ওপৰৰ পৰাটো আপনার নামটো ভৰাই নিদিয়ে ন। আপনি সেই চিন্তা থকাৰ কাৰণে আজি বাইদেউ আপনি আগবাঢ়িব পৰা নাই। মই খোলা কথা কলো নহয় আপোনাকতো মই দিমেই, মোৰ এতিয়া ইনকাম নথকা মানুহটো আৰু ঘৰত কোনো নথকা মানুহ, মাক নাই বাপেক নাই আৰু গম পাইছো, বাইদেউটো নাই। আপুনি এতিয়া আহিব তেনেকে নালাগে। হলে অলপমান ব্যৱস্থাটো কৰিব লাগিব, দিয়াটোতো দিমেই। শুনক আপনিতো দিয়াতো দিব লাগিব, তাৰে আগত আপনি এডভান্স হলেওতো দিব লাগিব ন, অলপ চলপ। মই কেতিয়া কামটো কৰিম কওকচোন আপুনি। হয় বাৰু, এডভান্সটোতো কিবা এটা দিব পাৰিলে ভাল। তেতিয়াহ'লে এডভান্স নকৰাকে আপোনাৰ কোনে কৰিব কওকচোন। আপুনি আজি 30 তাৰিখ, আপুনি মোৰ তাত হোৱাটছএপত কাগজখন দিয়ক আৰু অনলাইন মই গুগল এইটো নাম্বাৰত মোৰ গুগল পে আছে, এইটো কৰাই দিয়ক। 26 তাৰিখে নাম আহিলে নাই আপুনি মোক কব। নাম অহাৰ পিছতে আপোনাৰ লগত আজি যেনেকে কথা পাতিছো, নাম অহাৰ পিছত আপোনাৰ ঘৰত খানা খাব যাম। বুঝছি। ইদিনাখন আপুনি তেজপুৰ আহিছে বুলি মই হোৱাটছএপত পাইছো, তাৰপিছত ষ্টেটাছত পাইছো, তাৰপিছত আপোনাক কল কৰিছো আপুনি ৰিচিভে কৰা নাই। এই তেজপুৰৰ বহুত মানুহ ডকুমেন্ট জমা দিলে, মই তাতে গৈছিলো, বহুত মানুহ মোক ডকুমেন্ট জমা দিলে। তেজপুৰত আপুনি কিবা গৈ আছো বুলি কৈছে যে সেইকাৰণে মই বহুত ফোন মানুহ মাৰি লগ কৰিছে আছিলো। তেজপুৰত বহুত মানুহ লগ ধৰিছে। আপুনি আকৌ ৰিচিভে নকৰিলে, মই ফোন মাৰি আছিলো। চাওক বাইদেউ, আপনি মোৰ বয়সত আপোনালোকৰ সৰু হম হা, কিন্তু আপুনি এই আপোনাৰ সুযোগটো মোতকে বয়স সৰু হবতো। মই কিমান চনৰ পৰা লগা, মই আজি কি এই 2005 চনৰ 2003 চনৰ পৰা লগা, 3-4 চনৰ 30 চনৰ পৰা লগা। বাচ্চা এটাৰ লগত কিমান ঘূৰিলো, কিমান কৰিলো, বাচ্চাই পইচা খাইছিলে একোৱে আপোনালোকে নিদিলে। বাচ্চা হৈছে এটা ধুনীয়া মানুহ, সিহঁতে বদমাছ মানুহ। বাচ্চাই বহুত পইচা খালে, মোক মানে ধ্বংস কিয় কৰাই নাখাব? দিলে, বেছিকে মানে বিকলংগই কৰাই দিলে। আপনি গাই গৰুক ধৰা নাই ন, আপোনাক হাইলাক ধৰছে, ক'ত কাম হব? তাই ছেক্ৰেটাৰী আছিলে অল আছামত তেতিয়া। আমি আকৌ নাই ন, নাজানো। এতিয়া নাই ন, এতিয়া আমি তেতিয়া নাই, তেতিয়া দিনত আৰু তেতিয়া দিনতে ইমান পইচা, মানে তেতিয়া ইমান কিবা উন্নত নাছিলে, পদ্ধতি নাছিলে। সেইকাৰণে আপোনাৰ মাথাত সোমাই গৈছে যে পইচাটো মোৰ মাৰা যাব নেকি, কিবা যায় নেকি, তেনেকে ভাবি এই কাৰণেতো এতিয়াও এতিয়া আপুনি ভাবি আছে, কিন্তু এইটো কথা আপোনাৰ শুদ্ধ হব। আপুনি যিহেতু কাম আগবাঢ়িম বুলি ভাবে, লাষ্ট একবাৰ শেষৰ বাৰ একবাৰ চাই লওক।
লাষ্ট একবাৰ শেষত টাইম আপুনি চিন্তা চৰ্চা কৰি হলে মোক কালি ফোন কৰক আপুনি হ'ব বাৰু লাষ্ট একবাৰ শেষত টাইম আপোনাৰ এই লাষ্ট শেষত টাইমত আপোনাৰ বয়া নহয় যাওক ভগৱানে ভাল কৰি দিব যাওক আপুনি টকা 6-0টা দি দিয়ক আৰু এডভান্স কিবা কৰক আপুনি মই কৰি আছো যে কামখিনি আপোনাক মই এনে কোৱা নাই দিয়ক হয় বাৰু বাকী আপুনি চিন্তা চৰ্চা কৰি দিয়ক আপোনাৰ কথা আৰু বাকী ফেব্ৰুৱাৰী 5 তাৰিখৰ আগত ডকুমেণ্টছে পইচা মোক কিবা দিয়ক মই কামটো আগবঢ়াই দিম আপোনাৰ হয় বুজিছে কলৈ দি যাবা বাৰু হ'ব হ'ব কালি ফোন কৰিব হ'ব